ওদালগুৰি জিলাৰ টংলাস্থিত টোকনকাটাত অৱস্থিত সৃষ্টি সঞ্চয় আৰু ঋণ দান সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগ। গ্ৰাহকে জমা থোৱা ধন মুকলি কৰাৰ সময় উকলি যোৱাৰ পিছতো গ্ৰাহকক ধন আদায় নিদিয়াৰ অভিযোগ। জমা থোৱা ধন বিচাৰিলে বেংক কৰ্তৃপক্ষই গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। সৃষ্টি সঞ্চয় আৰু ঋণ দান সমবায় সমিতি লিমিটেডৰ পৰিচালক ভূপেন শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ। বৰ্তমান গ্ৰাহকে মূৰে কপালে হাত দিয়া পৰিলক্ষিত হৈছে। ওদালগুৰি জিলাৰ টংলা টোকানকাটাস্থিত সৃষ্টি সঞ্চয় আৰু ঋণ দান সমবায় সমিতি লিমিটেডে সহস্ৰাধিক গ্ৰাহকক ঠগ প্ৰবঞ্চনাৰে ৰামটাঙোনেৰে সোধোৱাৰ অভিযোগ উত্থাপিত হৈছে। 2023 চনত স্থাপিত প্ৰতিষ্ঠানটোৰ পঞ্জীয়ন নম্বৰ B430 পাত্ৰৰ তথ্য অনুসৰি উক্ত বিত্তীয় প্ৰতিষ্ঠানটোৱে টংলা আৰু ইয়াৰ ওচৰ অঞ্চলৰ শ্ৰমিক, খেতিয়ক, ক্ষুদ্ৰ ব্যৱসায়ী, চাকৰিয়ালৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি সৃষ্টি সঞ্চয় আৰু ঋণ দান সমবায় সমিতিৰ পৰিচালক ভূপেন শৰ্মা আৰু তেওঁৰ বাহিনীয়ে লুটি-পুটি খাইছে। বৰ্তমান টকা ঘূৰাই বিচাৰিলে তেওঁলোকে কাৰ্যালয় গৃহ ভস্মীভূত হোৱাৰ গ্ৰাহকৰ পাছবুক নথিপত্ৰ জ্বলি গৈছে। আনহাতে ঘূৰাই দিয়াৰ বাবে এতিয়া প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু বিষয়াসকলে দাবী ধমকিৰে প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। কোটিৰ ঘৰত টকা সংগ্ৰহ কৰি এতিয়া প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে বিলাসী জীৱন আৰম্ভ কৰিছে। আনহাতে ভুক্তভোগী গ্ৰাহকসকলে মূৰে কপালে হাত ধোৱাৰ বাহিৰে আন উপায় নোহোৱা হৈছে। ইমান কষ্ট স্বীকাৰ কৰি নিজৰ জমা কৰা টকা পৰিচালকে হজম কৰিলে এতিয়া পইচা জমাত হৈ পস্তাইছে বুলি সাংবাদিকক জানিবলৈ দিছে। মানে টোকন কাটাৰ যিটো নেকি সৃষ্টি ক্ষুদ্ৰ সঞ্চয় এইটো আঁচনি আছে, সিহঁতে আমাৰ তাত ডেইলি কালেকশ্যনত আহে। আমাৰ কালেকশ্যনৰ এজেণ্টৰ নাম আছিল চন্দন শৰ্মা। তো সি আহি কিনে আমাৰ পৰা ডেইলি মোৰ 200কৈ ডেইলি কালেকশ্যন কৰি এটা মিচিউৰিটি হৈছিল। মিচিউৰিটিটোত মই পাওঁ 30,000 আৰু এইটোত আপোনাৰ চাব পাৰে এইটোত 18,600 টকা হেৰি হৈছে। এইটো হাফ মিচিউৰিটি হওঁতে এইটো বহি কিন্তু সি লৈ গৈছিল। লৈ যোৱাৰ পিছত মানে সিহঁতে ক'লা কেইদিনমান পিছত আমি যেতিয়া যাই থাকিলোঁ, যাই থাকোঁতে পইচাটো মিচিউৰিটি টাইমত নেদি উঠি পেলাই পিছত কৈছে বোলে এইটো আমাৰ এনেকৈ জুই লাগি গ'ল, গতিকে আমাৰ হাতত ডাটা নাই, আমি এতিয়া পইচাটো আমি মানে দিব লাগি নোৱাৰোঁ। এনেকুৱা ধৰণে এতিয়া মানে বিভিন্ন ধৰণে আওপাক দি কিনে আমাক সদায় সদায় ঘূৰাই আছে। পইচা দিয়াৰ কোনো মানে হেৰি দেখা নাই আৰু। বহীটো সিহঁতে লৈ গৈছিল, লৈ যাই কিনে আকৌ আমি যেতিয়া ক'লোঁ আমাৰ এটলিষ্ট বহীটো দি, যিটো মিচিউৰিটি হৈছিল সেইটো কিন্তু বহি নিদিলা, যিটো মানে হোৱা নাছিল এইটো আপোনাৰ 18,000 হোৱাটো সেইটো ঘূৰাই দিছে আৰু। কিন্তু এইটো পইচা পাতি এতিয়ালৈকে একো মানে হেৰি নাই। আপোনাৰ সেইটো ক্ষুদ্ৰ সঞ্চয়ত মোৰ পাছবুক খুলিছিলোঁ এখন ডেইলি জমা থোৱা, তাত 100কৈ আছিলে মোৰ জমা থোৱা। এখন মেচিয়ৰ্ড হৈছিল, সেইখনত মোৰ 32,000 পাবলগীয়া আছিল আৰু এখন ৰানিং হৈ আছিল এখন পাছবুকত, সেইখনত মোৰ আপোনাৰ 6,000, টোটেল মেইনলি 38,000 টকা মই পাবলগীয়া তেওঁলোকৰ ওচৰত। গতিকে মেচিউৰিটিটো আছিল মোৰ ডিচেম্বৰ মাহত। আপোনাৰ ডিচেম্বৰ মাহত ৰাখি এমাহ বেছিকৈ ৰাখে তেওঁলোকে, 11 মাহত মেচিউৰিটি দিয়ে। তো মই জানুৱাৰীত পাব লাগে পইচাটো। যেতিয়া মেচিউৰিটি ডেট পাৰ হৈ গ'ল তেতিয়া মই এদিন গ'লোঁ, তেওঁলোকৰ পৰিচালক বহি আছে, তেওঁৰ ওচৰত ধুনীয়াকৈ কথাখিনি ক'লোঁ। তেওঁ মোক খেঙাই উঠিলে, মানে একদম হাত চাত জোকাৰি পিনে মোক কৈ দিলে মানে একদম এতিয়া এইবিলাক ফাল্টু কথা আমাৰ আলোচনা, এতিয়া পইচা পাতি আমি দিব নোৱাৰোঁ, হেন আমাৰ বহুত কিবা অসুবিধা হৈ আছে এনেকুৱা মানে। মই মানে মোৰ প্ৰাপ্য পইচাটো খুজিব যাওঁতেও তেওঁ একদম বহুত বেয়াকৈ মোক বহুত বেয়া মিছবিহেভ কৰিছে মানে। তাৰপিছত তেওঁক মই ক'লোঁ আপুনি কিয় এনেকুৱা কৰিছে, আপোনালোকৰ তাততো আমি ইমান ধুনীয়াকৈ এটা বিশ্বাস কৰি পিনে পইচাখিনি আপোনালোকৰ পৰা কালেক্টৰ যায়, আমি জমা দিওঁ সদায়, এতিয়া পাবলগীয়া তাৰিখ হৈছে, কিবা অসুবিধা হৈছে আপোনালোকে কওক খোলাখুলিকৈ, আমি দুদিন দেৰিকৈ হ'লেও ল'ম। কিন্তু তেওঁ এনেকুৱা বেয়াকৈ ক'লে মানে মোক জেকজেকাই উঠিছে। পিছত
মই ক'লোঁ বোলে এনেকুৱা তেখেতৰ নামটো ভূপেন শৰ্মা হয় মালিকজনৰ নাম পৰিচালকজনৰ নাম ভূপেন শৰ্মা মোৰ এজেণ্ট চন্দন শৰ্মা এই অলপ আগতে মোৰ দাদাই কোৱাৰ নিচিনা তেনেকুৱাই এজনে আমাৰ এজেণ্ট টোকন কাটাৰ FCI অফিচটো নাপাওঁতে সোঁ চাইডে হ'ব তাতে মই গ'লোঁ বহুদিনে গ'লোঁ পইচাটোৰ নামত আপোনাৰ এইবিলাক খেলি মেলি হোৱা বুলি গম নাপাওঁতে মোৰ মেচিউৰিটি হোৱাৰ সময়ৰ পিছত 3 দিনমান গৈছোঁ মই যোৱাৰ পিছত মানে তেওঁলোকৰ সদায় সেই একেই তাৎসল্য মানে বিৰাট বেয়া ব্যৱহাৰ কৰে সেয়েহে সকলো সজাগ হৈ তেনে সমবায় ভিত্তিত অনুষ্ঠানত নিজৰ জমাত কৰা টকা পইচা লুটি পুটি খোৱাৰ আগতেই উলিয়াই লৈ নিজৰ কষ্টৰ ধনখিনি অথলে যোৱাৰ পৰা ৰক্ষা কৰক চৰকাৰী বেংকত পইচা সঞ্চয় কৰি নিজৰ কষ্টৰ ধনক সুৰক্ষা দিয়ক বুলি সচেতন মহলে অনুৰোধ জনায় নহলে এনেকুৱা পঞ্জীয়নভুক্ত ভুৱা বিত্তীয় প্ৰতিষ্ঠানে শ্ৰমিক ক্ষুদ্ৰ ব্যৱসায়ী চাকৰিয়াল তথা কোটিপতিৰো সাঁচতীয়া ধন লুটিপুটি খাই উধাও হ'ব ওদালগুৰি প্ৰচিন্ময় ডেকাৰ প্ৰতিবেদনত ৰটো টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com